অন্তিম পৰ্যায়ত নগাঁও জিলা ন্যায়িক আদালতত বিচাৰাধীন অভিনীল হত্যাৰ গোচৰৰ ন্যায় প্ৰক্ৰিয়া যোৱা 3 দিন ধৰি দুই পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰে যুক্তি। অৱশ্যে আদালতে সমগ্ৰ গোচৰটোৰ পৰ্যালোচনাৰ বাবে অহা 23 ফেব্ৰুৱাৰীলৈ সময় লৈছে। পৰৱৰ্তী যুক্তি প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই মাহৰ 24, 26 আৰু 27 তাৰিখ। ইয়াৰে 26 আৰু 27 তাৰিখে অভিযুক্তৰ হৈ যুক্তি প্ৰদৰ্শনৰ বাবে দিয়া হ'ব সুযোগ। মুঠৰ ওপৰত পৰিয়ালৰ আশা অভিনীলৰ হত্যাকাৰীয়ে চৰম শাস্তি লাভ কৰিব। পৰিয়ালৰ মতে তেওঁলোকৰ অধিবক্তাই শক্তিশালী যুক্তি প্ৰদৰ্শন কৰিছে। এই ক্ষেত্ৰত আদালতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে। প্ৰসিকিউশ্যনে আজি তেওঁলোকৰ আৰ্গুমেণ্টটো আজি শেষ কৰিছে আৰু অহা 23 তাৰিখে তেওঁলোকে অলপ ইয়াৰ পৰা বিতং ব্যাখ্যা কৰি তেওঁলোকে যি আমাৰ চাইটেশ্যন দিয়া বুলি কয় কোৰ্টৰ জাজমেণ্টবিলাক পৰ্যালোচনা কৰিব, দাখিল কৰিব। তাৰ কাৰণে 23rd আছে আৰু আমাৰ ডিফেন্সৰ ফালৰ পৰা 26-27 তাৰিখে আমাৰ যিটো বক্তব্য ৰাখিবলৈ আছে, আমাৰ আৰ্গুমেণ্টটো আমি সিমানে এডভান্স কৰিম বুলি ভাবিছোঁ। গোটেই এনালাইচিছখিনি সুন্দৰভাৱে কৰিলে। আজি 3 দিন আজি তৃতীয় দিন আছিলে। তৃতীয় দিনৰ 5, 6, 7 তাৰিখে আজি গোটেইখিনি কৰিলে আৰু নেক্সট এই মাহতে ফেব্ৰুৱাৰী মাহতে 24, 26 আৰু 27 তাৰিখ 3টা তাৰিখ নিৰ্ধাৰণ কৰি দিছে। তো আমাৰতো সকলো শেষেই। মোৰ এটাই ল'ৰা, মোৰ আগে পাছে বুলিবলৈ সেইটোৱেই ল'ৰা আছিলে। সেইটো ল'ৰাও যেতিয়া আমাৰ পৰা আঁতৰাই লৈ গুচি গ'ল আৰু তাতকৈ আৰু কি বিচাৰিম মানে যে আনৰ যাতে সেই মোৰ নিচিনা মনৰ দুখ এইবিলাকৰ ধৰণৰ নৰপিশাচৰ পৰা নাপায়, সেই এটা যাতে দৃষ্টান্ত থাকি যায়, সেইটোৱে বিচাৰিম। এতিয়া এই প্ৰথম আকৌ আমাৰ মানে প্ৰজিকিউশ্যনৰ ফালৰ পৰা আৰু আমাক এটা দিন লাগিব, সেইটো হ'ল 24 তাৰিখ। তাৰপিছত 26 আৰু 27 তাৰিখ আমাৰ অপজিশ্যন মানে ডিফেন্সৰ ছাইডত লাগিব। তেওঁলোকৰ 2 দিন আৰু যুক্তি দৰ্শাব। অমানৱীয় কাণ্ড হ'ব নোৱাৰে, এই দৃষ্টান্ত ৰাখিবৰ কাৰণে তেওঁলোকক চৰম শাস্তি